এই বিভাগকেইটাৰ নাম হৈছে গুৱাহাটী পপীয়া নিগম আৰু এটা বিভাগ আছে সেইটো হৈছে আপোনাৰ PWD বুলি যোনটো কয় লোক নিৰ্যাতন বিভাগ। তাৰপিছত এটা আছে GMDA যোনটোক অসমীয়াত আমি কওঁ এই কি বুলি কয় গুৱাহাটী অধঃপতন দপ্তৰ। তাৰপিছত তেওঁলোকক কণ্ট্ৰল কৰিবলৈ আৰু এটা বিভাগ আছে সেইটো হৈছে ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, চমুকে ধদুৱা নে দহুৱা বুলি কয়। এইকেইটা বিভাগৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি ভাবোঁ যে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ সমাধান হ'ব তেতিয়াহ'লে একদম ভুল ভাবা হৈছে। আৰু এই গোটেইকেইটা বিভাগক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে বছৰি বছৰি এফুট ডেৰ ফুটকৈ পানী ইয়াত আমাক বহাব পৰা ব্যৱস্থাটো কৰি দিছে আৰু খুব ধুনীয়াকৈ এটা নাও চলাব পৰা কৰি দিছে। চ' তেওঁলোকক আমি একদম নথৈ আনন্দিত হৈ আমাৰ অন্তৰৰ পৰা আমি একদম তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইয়াতে গুৱাহাটীবাসীক বিনামূলীয়াকৈ নৌকা বিহাৰ কৰিব পৰা সুবিধা কৰি দিছে। তাতকৈ আৰু বেছি আৰু এই চৰকাৰখনৰ এই বিভাগকেইটাৰ পৰা আমি কি বাৰু আশা কৰিব পাৰোঁ। তেওঁলোকে উপায় উলিয়ালে কি ইয়াত এখন 130 কোটি টকাৰে 9 মাহত নিৰ্মাণ কৰি ওলোৱা এখন ফ্লাইঅভাৰটো তেওঁলোকে উপায় উলিয়ালে। এই ফ্লাইঅভাৰখন বনোৱা মূল কাৰণটো এটাই যে বৰমূৰীয়াকেইটাই ইয়াত মুখ লুকাই পেলাই তলেদি পাৰ হৈ যোৱাৰ জেগাত ওপৰেদি গপছত এতিয়া পাৰ হৈ যাব পাৰে। আপোনালোকে কওকচোন এই বানপানীৰ সমস্যাটোৰ সমাধান বাৰু এই ফ্লাইঅভাৰখন হ'ব পাৰে নেকি? বানপানী হ'লে এই ফ্লাইঅভাৰখনৰ ওপৰত গোটেই যান জঁট হৈ পেলাই ৰাস্তা বন্ধ হৈ পৰি থাকে, ৰাতি মানুহে ফ্লাইঅভাৰখনৰ ওপৰত হয়। আমি কওঁ যে এখন ফ্লাইঅভাৰ বনোৱা নাই, এখন আচলতে এখন আশ্ৰয় শিবিৰ বনাইছে আমাৰ কাৰণে। এই নদীখন হৈছে তেওঁলোকৰ কাৰণে এজনী ক্ষীৰতী গাই। প্ৰতি বছৰে এই নদীখন চাফা কৰাৰ নামত পইচা চেংচন কৰিব আৰু সেই পইচাসোপা খাই তাতে শেষ কৰিব। তেওঁলোকে কৰে কি নদীখন খান্দাৰ নামত লুজ চিলখিনি উঠাই পাৰত জমা কৰি থৈ দিয়ে, বৰষুণ দিলে আকৌ গৈ সেইখিনি সোমায়। এইখন নদী চাফা কৰা কাৰোবাক আমি বিচৰা নাই নহয়। আমি কৈছোঁ নদীখন খান্দক, আপোনালোকে ব্ৰহ্মপুত্ৰ খান্দিব পাৰে, পানী নাইকিয়া কৰিবৰ কাৰণে পুখুৰী খান্দিব পাৰে। এই সাধাৰণ সৰু নদীৰ পৰা গৈ নলা হোৱা বাহিনী নৈখন আপোনালোকে খান্দিব নোৱাৰে। আপোনালোকৰ ইমান দক্ষ দপ্তৰ এইবিলাক